আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। বৈষ্ণৱগণ, গুৰুৰ প্ৰতি তোমৰা খবৰ অচলা ভক্তি দেখি আমি পৰম আহ্লাদিত। অধিকাৰ প্ৰভুৱে তেৰাৰ কণ্ঠৰ পৰা এনে সুমিষ্ট বচন নিৰ্গত কৰাই আকৌ এবাৰ ভক্তসকলৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে। ভক্তসকলেও গুৰুৰ মুখৰ পৰা এনে প্ৰশংসাসূচক বাণী শুনি ভক্তিত গদগদ হৈ পৰিল। গৌৰময় কান্তিময়, তাতে সমস্ত মুখমণ্ডল উদিত সূৰ্যৰ আভাৰ দৰে জকমকাই উঠিছে। দুটি তীৰ বিৰাই থকা উজ্জ্বল চকু আৰু দুয়ো ওঠৰ মাজত বিৰিঙি পৰা হাঁহিটিয়ে সকলোকে সন্মোহিত কৰিছে। এই মুখশ্ৰী দৰ্শন কৰি অনেকেই স্বয়ং ভগৱানক সাক্ষাতে পোৱাৰ আনন্দত আত্মহাৰা হৈ উঠিছে। কিছু সময় নীৰৱে থাকি প্ৰভুৱে পুনৰ আৰম্ভ কৰিলে। অনেক পুণ্যৰ ফলত শত সহস্ৰ পুণ্যৰ বলতহে এই মানৱী জীৱন পায়। পূৰ্ব জন্মত কৰা শত সহস্ৰ পুণ্যৰ ফলস্বৰূপেহে এই নৰতনু প্ৰাপ্ত হয়। কলিকালত তোমৰা সবে এই নৰতনু পাই ধন্য হৈছা। যুগে যুগে অনেক ঋষিমুনিৰ যাগ যজ্ঞ তপস্যাৰ ফলত এই ভাৰত বৰিশ ধন্য হৈ আহিছে। তেৰা খবৰ কঠোৰ সাধনাৰ বলত মনুষ্যই অনন্ত ৰত্নলোভী বৈদিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ, আসন ভাষণ, সেৱা শুশ্ৰূষা আদি অসংখ্য গুণৰ ভাগ গ্ৰহণ কৰিবলৈ পাইছে। এনে ধৰ্মগুণেইহে মানৱী জীৱন সম্ফল কৰে। পাছে আমাৰ পৰম বান্ধৱ ভকত বৈষ্ণৱগণ, তোমৰা খবৰ মাজত এতিয়া কমিউনিষ্ট নামৰ দানৱ এতিয়াও বিচৰণ কৰি সবাৰে বুদ্ধিভ্ৰষ্ট কৰিব খুজিছে বুলি আমাৰ কৰ্ণগোচৰ হৈছে। ই যৱনৰ আক্ৰমণতকৈও মাৰাত্মক। এই মহাব্যাধিয়ে বিস্তাৰ লাভ কৰিলে সবাকে ধ্বংস কৰে বুলি আমাৰ ভয় হৈছে। গোসাঁই ব্ৰাহ্মণ গুৰুকুলক এই দানৱে শ্ৰম বিমুখ পৰজীৱী আখ্যা দি সবাকে পথভ্ৰষ্ট কৰিব খুজিছে। বেদ উপনিষদৰ সূক্তসমূহত এনে কুৎসা ৰটনাকাৰী নিন্দুক খবৰ পৰিণাম কি, সেই কথা মহাবিদ্যাধৰ মহাজ্ঞানী অৱতাৰী পুৰুষগণে স্বয়ং ভগৱানৰ মুখ নিঃসৃত সকলো বাণী লিপিবদ্ধ কৰি গৈছে। সত্ৰাধিকাৰ প্ৰভুৱে এইবাৰ ভক্তসকলৰ প্ৰতিক্ৰিয়া কি তাক চাবৰ নিমিত্তে কিছু সময় নীৰৱতা অৱলম্বন কৰিলে। তেওঁ প্ৰত্যক্ষ কৰিলে ভক্তসকলৰ মাজত কেইজনমানে কিবা আলোচনা কৰিছে। একাংশই একান্ত মনে অধিকাৰ প্ৰভুৰ সুন্দৰ সুঠাম উজ্জ্বল দেহ কলেবৰ চাই বিভোৰ হৈ আছে। মিৰ্জাই চোলা ফচৌ পৰিহিত যুৱকটিলৈ গুৰুৱে চালে যদিও তেওঁৰ মনৰ ভাৱ ধৰিব পৰা নগ'ল। কাৰণ তেওঁ একচিত্তে গুৰুৰ বাইক শ্ৰৱণ কৰি আছে। ডেকাজনক উৎসাহী আৰু পৰম ভক্ত যেন অনুমান কৰা গ'ল। ক্ষণিক নীৰৱতা, ক্ষণিক বিৰতিৰ পাছত গুৰুৱে পুনৰ আৰম্ভ কৰিলে। বৈদিক ৰীতি নীতি আৰু গুৰু দুজনাৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মৰ পৰাও কোনো কোনো গ্ৰামৰ লোক পথভ্ৰষ্ট হোৱা পৰিলক্ষিত হৈছে। অলেখ বাধা বিঘিনি অতিক্ৰম কৰি শংকৰ মাধৱে বৈকুণ্ঠৰ পাৰ ভাঙি হৰি নামৰ যি ততিনী মৰ্তলে বোৱাই আনিছিল, সেই অমৃত ৰস পান কৰিবলৈ এতিয়া অনেক অধম অপাৰগ। সত্ৰাধিকাৰ প্ৰভুৰ মাতত এইবাৰ ৰুক্ষতা প্ৰবল হৈ উঠিল। অসহনশীলতা আৰু কঠোৰতা অৱলম্বন কৰা দেখা গ'ল।
তেৰাৰ এই অস্বাভাৱিকতাত ৰাইজ কিছু অপ্ৰস্তুত হোৱা দেখা গ'ল যদিও তেৰাৰ ভাষণ শুনিবলৈ সকলো উৎকৰ্ণ হৈ ৰ'ল। মাতত সেই একেই কঠোৰতা দেখুৱাই প্ৰভুৱে স্থিৰ নিষ্কম্পচিত্তে ভাষণ আগবঢ়াই নিলে। যি জনা দশভুজাই। ইচ্ছা কৰি তেৰাই দুৰ্গাদেৱীৰ নাম উচ্চাৰণ নকৰি মহিষাসুৰ নিধনৰ কাহিনী উল্লেখ কৰিব বিচাৰিলে। যি জনা দশভুজাই মনুষ্যৰ মুক্তি আৰু মংগলৰ নিমিত্তে নিজ কৰ কমৰত অস্ত্ৰ তুলি ধৰি অসুৰক নিধন কৰিছিল, সেই অসুৰবংশী পশুৰ মৃত শৰীৰৰ পৰা শিং সলকাই আনি এতিয়া মতিচ্ছন্নহতে শিঙা বজাবলৈ ধৰিছে। যি বিষ্ণুৱে স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ গ্ৰহণ কৰি গৌৰখীয়া হৈ গৌ বংশ ৰক্ষা কৰি মনুষ্য জাতিৰ পৰম উপকাৰ সাধন কৰি গ'ল, এতিয়া তেনে পবিত্ৰ গৌ মাতৃৰ চৰ্মেৰে নিৰ্মিত ঢোল বাদন কৰি উলাহত মতলীয়া হৈ স্ত্ৰী পুৰুষে ৰংগ কৰিছে। য'ত ভগৱানৰ গুণানুকীৰ্তন হ'ব লাগে তাত স্ত্ৰী পুৰুষ সমন্বিত হৈ বন্য চিৎকাৰেৰে বিহু নামৰ উৎসৱ কৰে। এনে নিৰ্লজ নৃত্যকৰ্ম ভৈৰৱী চক্ৰৰ ভিতৰত পৰে। উত্তেজনা আৰু কামনা বৃদ্ধি কৰা এনে নৃত্য আমাৰ সত্ৰৰ চাৰিহাতীৰ ভিতৰে নিষেধ। এই হোতাখিনি অগ্নিয়ে তোমৰা সবক ভস্ম কৰি আমাকো নাশ কৰিব। এইবাৰ ৰাইজৰ মাজত গুণগুণনি উঠিল। গুণগুণনি ক্ৰমাৎ ডাঙৰ হ'বলৈ ধৰিলে। মৰিয়াহোলা গাঁৱৰ বৃদ্ধ দেহিৰাম ঢুলীয়াৰ গা কঁপিবলৈ ধৰিলে। বৰপালি গংগাৰাম হাজৰিকাৰ মুখ লাজত কেহেৰাজ বৰণীয়া হ'ল। ইখনৰ পাছত সিখন গাঁৱত জুৰীয়া পেঁপা বজাই বিখ্যাত হোৱা জোৰণ বৰাই লাজত মুখ তল কৰিলে, ধিক্কাৰ দিলে নিজকে। সেই গুণগুণনি, সেই কোৰহাল স্তব্ধ কৰি থিয় হ'ল বগাই বিদ্ৰোহী। গাত মিৰ্জাই চোলা, মূৰত ফচৌ, চুৰিয়া টানকৈ কৰঙনৰ ওচৰলৈকে চপাই পিন্ধা, কঁকালত হাঁচতি। পকাৰাম গাঁওবুঢ়া আৰু ৰচী গাঁওবুঢ়াৰ বুকু ধিপিং ধাপাং কৰিবলৈ ধৰিলে। কি বা কয় এই নিৰ্ভীক স্পষ্টবাদী যুৱকে? কি বা কয় সত্ৰাধিকাৰ মহাপ্ৰভুক বগাই বিদ্ৰোহীয়ে? সংযত হৈ কথা ক'বনে অভ্যাগত এওঁ? প্ৰভু ঈশ্বৰ। গুৰু গম্ভীৰ গলগলীয়া মাত শুনি সত্ৰাধিকাৰ মহাপ্ৰভু স্থিৰ হৈ গ'ল। তীক্ষ্ণ দৃষ্টিৰে চালে যুৱকলৈ। তাৰ পাছত তেওঁৰ মুখৰ পৰা দৃষ্টি নমাই আনি বৰমেধি আৰু গাঁওবুঢ়া দুজনলৈ চাই ৰ'ল। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আপোনাৰ এই শুভ আগমনে আমাৰ সকলো ৰাইজক উৎসাহিত কৰিছিল। আপোনাৰ আগমনৰ বতৰা পাই আমি কুঁহিয়াৰ তলিত কোৰমৰা এৰি আহুধান নিৰাবলৈ নগৈ গৰু ম'হ চৰোৱা বাদ দি সকলো ইয়াত একত্ৰিত হৈছিলোহি। আশা এটাই, আপোনাৰ মুখৰ পৰা গুৰু গম্ভীৰ দাৰ্শনিক তত্ত্ব কথা শুনিবলৈ পাম। পাছে আপোনাৰ কিছু কথাই আমাৰ মনত খোকোজা লগাইছে। প্ৰভু ঈশ্বৰ, হয়, কামনাহে বিহু। কামনা যদি নাই, আপোনাসৱৰ বংশবৃদ্ধি হয় কেনেকৈ? আই গোসাঁনীসকল বা অন্তঃসত্ত্বা হয় কেনেকৈ? আৰু আপোনাসৱৰ পুত্ৰ সন্তান জন্ম হ'লে যে আপুনি দবা শংখ বাজি উঠে বুলি কয়, সেই শংখটো দেখোন মৰা শামুকৰ খোলা। দবা, খোল, মৃদংগ বা কিহেৰে তৈয়াৰী? তাত মৰা জন্তুৰ চামৰা নাথাকে নেকি? বগাই বিদ্ৰোহীৰ গম্ভীৰ স্পষ্ট যুক্তিবাদী কথা শুনি ৰাইজৰ বুকু ধিপিং ধাপাং কৰিবলৈ ধৰিলে। ৰচী গাঁওবুঢ়া, পকাৰাম গাঁওবুঢ়াই কিবা এষাৰ ক'বলৈ থিয় হৈও একো ক'ব নোৱাৰা হ'ল। মাতত খোকোজা লাগিল। হাত দাঙি বগাই বিদ্ৰোহীক বহিবলৈ ইংগিত দিলে। মনে মনে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, এইখন বলিবাসৱৰ যুদ্ধ নহ'লেই ৰক্ষা। এনেতে গৰজি উঠিল সত্ৰাধিকাৰ মহাপ্ৰভু। কি কয় পাখণ্ডই, কি কয় নৰাধমে? ইটো কুম্ভী পাকত পৰি মৰে। এই হৰি মন্দিৰৰ সহস্ৰ গাঁঠিৰ তলে থাকি ই কি উচ্চাৰে? পাপ, পাপ, ঘোৰ কলিকাল। খুব শান্ত অথচ একেই স্বৰত বগাই বিদ্ৰোহীয়ে পুনৰ কৈ গ'ল, পাপ। ঠিক কৈছে প্ৰভু ঈশ্বৰ। হৰি মন্দিৰৰ ভিতৰত আনক পাখণ্ড নৰাধম বোলাটো অভিশাপ দিয়া কাৰ্য পাপেই। ধন্য ধন্য কলিকাল প্ৰভু ঈশ্বৰ। এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গ'ল নামঘৰৰ ভিতৰত। গণ্ডগোল লাগি গ'ল। হাতে ভৰিয়ে ধৰি বয়োজ্যেষ্ঠসকলে সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত ক্ষমা ভিক্ষা মাগিলে।
সভাৰ পৰা প্ৰস্থান কৰিলে বগাই বিদ্ৰোহী, শলিয়া ওজা, কলাই ওজা, দেহিৰাম ঢুলীয়া, গংগাধৰ হাজৰিকা, জোৰণ বৰাৰ সৈতে প্ৰায় সকলো ডেকাই। অপমানিত গোসাঁই ক্ৰোধত কম্পমান। তেওঁ নিৰ্বাক, নিস্পন্দ, স্থিৰ চিত্তে নামঘৰৰ বাহিৰলৈ চাই আছে। এনে অবাঞ্ছিত পৰিস্থিতিৰ কাৰণে বাৰে বাৰে বয়োজ্যেষ্ঠসকলে গোসাঁইৰ ওচৰত সৰ্বদোষ মোচনৰ কাৰণে প্ৰাৰ্থনা জনাইছে। এটা ডেকা ল'ৰাই বলিয়াৰ দৰে চিঞৰি চিঞৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিলে। সুদ হ'ব লাগে, বিচাৰ হ'ব লাগে, জগৰীয়াক এঘৰীয়া কৰিব লাগে। গাঁৱৰ মান সন্মান গোবৰ কৰা দোষীৰ টিকাত চূণ ঘঁহি গাঁৱৰ পৰা বাজ কৰিব লাগে। প্ৰভু ঈশ্বৰক অপমান কৰাৰ প্ৰতিফল ঈশ্বৰে হাতে হাতে দিব। চাই থাকক ৰাইজ, ইয়াৰ পৰিণাম জগৰীয়াই কেনেকে ভোগ কৰে চাই থাকক। সকলো বৃদ্ধই এইবাৰ পুনৰ প্ৰভুক অষ্টাংগে প্ৰণিপাত জনাই তুতি কৰিলে, নাজানোহো আবাহন, নাজানোহো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত। প্ৰভুৰ আশীৰ্বাদ লাভ কৰাৰ পাছত আটায়ে আঁঠু কাঢ়ি হাতযোৰ কৰি তেৰাৰ মুখলৈ চাই নিজ গুণে প্ৰসন্ন হ'বলৈ কাকুতি কৰিলে। প্ৰভুৱেও ভকতবৃন্দৰ প্ৰাৰ্থনাত সন্তুষ্টি লভি স্থিৰ নিৰ্মল চিত্তে ক'বলৈ ধৰিলে, আমাৰ মনত অসন্তোষ নাই বৈষ্ণৱগণ। টিপচীৰ বাবে কি মেৰু ৰাৱই। অবোধ বালক, জ্ঞান প্ৰাপ্তি হ'লে আপুনি বুদ্ধি সজ হ'ব। এয়া কমিউনিষ্ট নামৰ দানৱটিৰ শিক্ষাৰ ফল ভক্তগণ। তোমরা খবৰ কোনো দোষ নাই। বৰমেধি হস্তি আনয়ন হওক, আমি প্ৰস্থান কৰোঁ। গাঁওবুঢ়া, আকাশৰ দিবাকৰ জনাৰ জ্যোতিহে আচল জ্যোতি। ঘোৰ সংকটৰ কালত মেঘাচ্ছন্ন আকাশত জিলিকি উঠা সৌদামিনীৰ পোহৰ খন্তেকীয়া। কথাটো মনত ৰাখিব লাগে। এনে পোহৰে কাকো পথ প্ৰদৰ্শন নকৰে। আকৌ নামঘৰৰ বাটচৰাৰ কাষত বইত পৰিল মাইচেনা হাতী। কাঁহ পৰি জিন যোৱা যেন হ'ল নামঘৰ প্ৰাংগণ। সত্ৰাধিকাৰ প্ৰভু আৰু বৰমেধি হাতীৰ পিঠিত বহিল। গোসাঁই গদলাত, কেঠাত বৰমেধি। শেষবাৰৰ বাবে গোসাঁইক সেৱা জনাই আটাই হাতীজনী যোৱাৰ পিনে চাই থাকিল। হাতী আগবঢ়া বাটটোৰ কাষে কাষে হঠাৎ একেলগে ঢোলত চাপ পৰিল। কাণ থিয় কৰি ৰৈ গ'ল মাইচেনা হাতী। আগেত আগেতকৈ চিঞৰি লাংচিঙেৰে খোজ দিলে গেলায়ে। আগতকৈও উচ্চগ্ৰামত বাজি উঠিল এটা এটাকৈ কুৰিটা ঢোল, জুৰীয়া পেঁপা, তাল আৰু টকা। বাটৰ বহু দূৰলৈকে শাৰী পাতি ৰৈ আছিল বিহুৱাৰ দল। শুনা গ'ল যোজনা, এডালি ভাঙিলে ভাগে চাৰিডালি, কাজিৰঙা হাবিৰে খৰি, এজনী মাতিলে আহে চাৰিজনী, হাতত ধৰাধৰি কৰি। উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল সত্ৰাধিকাৰ প্ৰভুৰ। গেলাইক আদেশ দিলে হাতী বেগাই লৰুৱাই নিব লাগে। মাওতে লৰুৱাই নিছে হাতী, যেন এক মহাপ্ৰলয়ৰ সূচনা, যেন এক প্ৰলয়ংকৰী দুৰ্যোগে খেদি আহিছে চৌদিশৰ পৰা। হাতী লৰি গৈ আছে, ঢোলৰ চাপৰ খৰতকীয়া হৈ গৈছে। ঘন ঘনকৈ বাজি উঠিছে জুৰীয়া পেঁপা, ম'হৰ শিঙৰ পেঁপা, মহিষাসুৰৰ পেঁপা। সহস্ৰ ঢোল, পেঁপা, তাল, টকাৰ অবিৰাম সুৰধ্বনি, মাজে মাজে সুহুৰি আৰু জাত জাত বিহুনামৰ সুৰ। হাতীৰ লৰৰ বেগত নিজকে চম্ভালিব নোৱাৰিলে বৃদ্ধ বৰমেধিয়ে। ঠাংৰাঙৰ পৰা হাতৰ মুঠি সুলকি গ'ল বৰমেধিৰ। হাতীৰ পিঠিৰ পৰা বৰমেধি সৰি পৰিল। চিঞৰ শুনা গ'ল, চিঞৰ। কোনোবাই চিঞৰি উঠিল, মেধি পৰিল খালত। এটা চেঙেলীয়া ল'ৰাই ৰগৰ কৰিলে, আহে সামাজিক লোক, নিৰন্তৰে দেশহ, হস্তিহন্তে পৰিলেক বৰমেধি গোট। ধমক দিলে বগাই বিদ্ৰোহীয়ে, ধৰা ধৰা, বচোৱা বচোৱা বৰমেধিক, ধৰা ধৰা তেওঁক। স্তব্ধ হৈ গ'ল ঢোল পেঁপাৰ ঐক্যতান। বৰমেধিক উঠাই শুশ্ৰূষা কৰিবলৈ লৈ যোৱা হ'ল। অস্তাচললৈ গতি কৰা বেলিৰ পোহৰত হাতীজনীক আৰু ক'লা যেন দেখা গ'ল। ক্ৰমান্বয়ে হাতীজনীৰ আকৃতি সৰু হৈ গৈ থাকিল। লাহে লাহে এটা এন্দুৰৰ দৰে দেখা গ'ল মাইচেনা হাতীক। প্ৰকাণ্ড মাইচেনা হাতী এটা এন্দুৰ হৈ গ'ল দূৰত, বহু দূৰত। পশ্চিমৰ আকাশত ৰাবাহ বিয়পি পৰিছে।
ব্ৰহ্মপুত্ৰৰ পানীলৈ কোনোবা খেয়ালী প্ৰেমিকাই যেন হাতৰ কাঞ্চন আৰু আৱেগৰ সেন্দুৰ ভৰা এটি মৃন্ময় পাত্ৰ দলিয়াই দিলে। সেই থুনুকা পাত্ৰ ভাগি চুৰমাৰ হৈ যেন পানীৰ সোঁতত বিয়পি পৰিল। চকামকা কেঁচা সোণ আৰু ডগমগীয়া সেন্দুৰৰ এই জলশোভা খন্তেকীয়া। সূৰ্যৰ এই বিদায় পৰত ম্ৰিয়মান সকলো গছ-গছনি। জীৱ-জন্তুৰ গাৰ বৰণ এঙেৰুৱা হৈ উঠিল। সূৰ্যাস্তৰ শেষ ৰেঙনিত বাঁহনিডৰাত এজাক চৰাইৰ কিচিৰ মিচিৰ কোৰাছ শুনা গ'ল। জাল বাই ঘূৰি অহা মানুহজনে নৈকানত বগাইক লগ পাই সুধিলে, অ' বোপা বগাই, ৰান্ধনি বেলি মাৰ যোৱাৰ পৰতনো কেনি ওলালা? নাই দদাইদেউ, গৰু এজনী অহা নাই। কেনিবা গ'ল বিচাৰিহে ওলালোঁ। আপুনি মাছৰ পৰা পালেনে কিবা দুটামান? তোমাৰ লগত কথা এষাৰ পাতিব লগা আছিল। গধূলি খন্তেকলে আহিবাচোন। আৰু এটা কথা, বৰ এন্ধাৰ হোৱালৈ ফুৰা চকা নকৰিবা। বাঘ ঘঙৰো ভয়। ক'তনো বাঘ ওলাল দদাইদেউ? লগ পালেও মোক আপুনি বাট এৰি দিব। আপুনি যাওকচোন। এজাক জাকৈয়া ছোৱালী মাছ মাৰি উভতি আহিছে। খিলখিল হাঁহিৰে সিহঁতে নৈকানৰ বাট উপচাই আহিছে। তিতা মেখেলাৰ চটপ চটপ শব্দ আৰু হাঁহিৰ খিলখিলনি একাকাৰ হৈ গৈছে। কান্ধত জাকৈ, কঁকালত খালৈ। বগাইৰ মুখামুখি হ'ল ছোৱালীকেইজনী, সাদৰী, বকুলি, অনুপমা, জান্তি, জয়ন্তী। ককাইদেউ, পোনতেই বকুলিয়ে মাত লগালে, ককাইদেউ, আপোনাক লগ পাবলৈ বিচাৰিয়ে আছিলোঁ। একে উশাহতে বকুলিয়ে কৈ গ'ল, এই কথা যেন অতি গুপুত, অতি দৰকাৰী। কচোন কি কথা? আটাইকেইজনী ছোৱালীয়ে বৃত্তাকাৰে বগাইক আগুৰি ধৰিলে। বৰ ডাঙৰ কথা ককাইদেউ, বৰ ডাঙৰ কথা। আপুনি হেনো সেইদিনা নামঘৰত সত্ৰাধিকাৰ প্ৰভুক কিবা কৈছিলে? অঁ, কৈছিলোঁ। মোৰ নাম বগাই। সকলোৱে নাম দিছে বগাই বিদ্ৰোহী। যি কৈছিলোঁ ঠিক কথাই কৈছিলোঁ। একো উত্তৰ দিব নোৱাৰি গোসাঁই আঁতৰি গ'ল। পাছে ইমান উধাটো খাবলৈ কি নহ'ল? ককাইদেউ, আমাৰ ঘৰত আনন্দহঁতে কথা পাতিছে। ৰূপেশ্বৰ, বগীৰাম, সত্যহঁতো আছিল লগত। আপোনাৰ ওপৰত হেনো সিহঁতে মেল চপাব, সুধ হ'ব বোলে। আৰু আপোনাক সিহঁতে... চকু চলচলীয়া হ'ল বকুলিৰ, মাত থোকাথুকি হ'ল। শোকে বাৰুকৈ খুন্দা মাৰি ধৰিলে তাইক। হুক হুকাই তাই কান্দি পেলালে। ক বকুলি, ক, কি কৰিব সিহঁতে মোক? সিহঁতে আপোনাক... অঁ, সেইটো কথা। হ'ব যা, একো কৰিব নোৱাৰে মোক। এনেই ধেমালি কৰিছে সিহঁতে। কৰি হুকৈ হাঁহি কথা উৰুৱাই দিলে বগাই। নহয় ককাইদেউ, আপোনাক সকলোৱে ভাল পায়। তয়ুনে? চকু মাতিলৈ নমাই কিছু সময় ৰ'ল বকুলি। তাৰ পাছত ওপৰলৈ মূৰ তুলি লাহে লাহে চকু বহলাই মেলি একেথৰে বগাই বিদ্ৰোহীলৈ তাই চাই ৰ'ল। তাইৰ ওঠ কঁপি উঠিল। কেইটামান নীৰৱ মুহূৰ্তৰ পাছত খৰ খোজেৰে আটাইকেইজনী ছোৱালী আঁতৰি গ'ল। কিছু দূৰৰ পৰা বকুলিয়ে উভতি চালে বগাইলৈ, বগাইও চালে সিহঁতলৈ। তাৰ পাছত আটাইকেইজনী ছোৱালীয়ে আকৌ এবাৰ তালৈ উভতি চালে। এন্ধাৰ নামি আহিছিল গাঁৱলৈ। জোনাকী পৰুৱাৰ জিকমিক ঢৌ উপঙি আছিল সেই এন্ধাৰৰ মাজত। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ ৫৫ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সত্ৰাধিকাৰ অৱনী বৰা, বগাই বিদ্ৰোহী দীপমণি চুতীয়া, গাঁৱৰ ডেকালৰা বিজয় শংকৰ শৰ্মা, বুঢ়া মানুহ উৎপল বৰা আৰু বকুলিৰ চৰিত্ৰত অভিনয় কৰিলে সীমা বৰুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচৈ
উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।